Hey guys, welcome back to Uncoverment Trip. এতিয়া ৰাতিপুৱা ধৰক 9:30 মান বাজিছে। মই আছো শ্ৰী শ্ৰী বালিলেছা কালী মন্দিৰত। মই ইয়াতে এটা আজি সেৱা কৰিব আহিলো। এনে বহুত দিনৰ পৰা এটা ভাব হৈ আছিল যে আহিম বুলি। তো আজি আহিলো, আজি সেৱা কৰিলো, চাকি বন্তি জ্বলালো, অলপমান প্ৰাৰ্থনা কৰিলো। এতিয়া মই আছো ইয়াতে পুখুৰীৰ পাৰত। আপুনি চাব পাৰে এইটো আমাৰ বালিলেছা মন্দিৰৰ পুখুৰীৰ পাৰ। এইফালে মন্দিৰখিনি আছে। আজি মই ব্লগটো বনোৱাৰ কাৰণ বেলেগ আছিল। মই অলপমান বেলেগ কাৰণত আৰম্ভ কৰিলোঁ ব্লগটো। বলকচোন চাওঁ কি হয়। মন্দিৰৰ পৰা আহি কিনে মই এতিয়া ঘৰ পালোঁ আৰু এতিয়া মই যাব ওলাইছোঁ বজাৰত। বজাৰ কাৰণে যাম। আজি মানে আমাৰ ঘৰত আছে লক্ষী পূজা। লক্ষী পূজাটো আমাৰ এনেই মানে হেৰিতে হৈ যায়, আপোনাৰ দুৰ্গা পূজাৰ সময়তে হৈ যায়। দুৰ্গা পূজাৰ পিছত যিটো লক্ষী পূজা হয়, দুৰ্গা পূজা শেষ হোৱাৰ লগে তেতিয়া আমাৰ ঘৰতো হৈ যায়। কিন্তু এইবাৰ আমাৰ মানে অলপমান অসুজ লগাৰ কাৰণে আমাৰ তেতিয়া দুৰ্গা পূজা লক্ষী পূজাটো নহ'ল আৰু দুৰ্গা পূজাৰ টাইমত আজি আছে। আজি হৈছে আপোনাৰ ৰাস পূৰ্ণিমা। তো আজিৰ দিনটোতে আমাৰ ঘৰত মানে লক্ষী পূজা পাতিম বুলি থিৰাং কৰিছোঁ। আৰু পূজাখন দিনতে হ'ব। দিনত হোৱাৰ কাৰণটো হ'ল তিথিটো যোৱাকালি ৰাতি আপোনাৰ 10:30 মানত লাগিছে আৰু আজি আবেলি 6টা 6:30 মানলৈকে আছে তিথিটো। তো এতিয়া অলপ সৰু সুৰা বজাৰ আছে আৰু মূৰ্তি আনিব যাব আছে আৰু কিবা কিবি সৰু সুৰা কাম আছে। তো আপোনালোকক বোলো দেখাওক। বজাৰৰ পৰা আহি পালোঁ জাষ্ট। এই বজাৰ এইকেইটা শুই আছে আমাৰ কাষৰ ঘৰৰে ছাগল আছে না। কি খাই আছা দে খা। এই আমাৰ ধাপ কলপুলি এইবিলাক পোতা চোতা হৈ গ'ল। এতিয়া আৰু বাকীখিনি কাম আছে। আমাৰ ইয়াতে মূৰ্তিৰ অৰ্ডাৰ আছিল, তো নিবে আছোঁ একে। ইয়াতে চাৰিওফালে এংকি মূৰ্তিগিলা বনাই আছে। কিবা কিবি অৰ্ডাৰ আছে, কালী পূজাৰ মূৰ্তি আছে, কিবা মূৰ্তি আছে। এখন আমাৰ লক্ষী মূৰ্তি। এই তাতে দেউতাই পইচা কিবা কিবি হেৰি কৰি আছে। এতিয়া আমাৰ মূৰ্তিখন বান্ধি আছে, লৈ যাবা। হ'ল আমাৰ বক্সাৰ। লওঁ সি মই আহিলে সদায় দিনত একবাৰ, ভাটিবেলা একবাৰ। পূজাৰ যোগাৰ চলি আছে পুৰা। পূজাৰ যোগাৰ চলি আছে আৰু আমাৰ এইটো ভণ্টি মোৰ, তাই এটা হেৰি বেলপাতৰ মালা বনাই আছে। ভোগৰ কাৰণে চব্জি কাটি থকা হৈ গৈছে ইয়াতে। কি কৈছে নারকেল চুরকা পায়স বহি গৈছে ফাৰ্ষ্ট গোৱাৰ কাৰণে। এতিয়া পূজা হৈছে, হৈ কিনে আধা হৈছে। এতিয়া ইয়াতে হোম পুৰা যাব। এই হোমৰ কাৰণে ৰেডি কৰি থকা গৈছে, মাটি দিয়া গ'ল। এতিয়া মণ্ডল চণ্ডল আঁকি কিনে হোম পুৰা যাব। এই মাত্ৰ জাষ্ট পূজাখন শেষ হ'ল। মানে এই দেখি পৰা নাই তো, কিবা কিবি কামতো বিজি আছোঁ, তাতেও লাগি আছোঁ, হেৰি কৰি আছোঁ। বেছি দেখি থাকিব পৰা নাই। আৰু তাৰমানে এই হোম কৰাৰ কাৰণে পুৰা ঘৰটো পুৰা একদম ধোৱা হৈ গৈছে। চকু টকু এই ৰঙা পৰি আছে। তেতিয়া আৰু কি দেখে থাকিম, এইগিলা হেৰি কাম কৰি আছোঁ, হেৰি কৰি আছোঁ। পূজা জাষ্ট শেষ হ'ল। মোৰ লগৰ বান্ধেও আহি আছে, আমাৰ যুগল আৰু ভট্ট আহি আছে, অবিনাশ। এতিয়া লগ পাই আছোঁ আৰু এতিয়া আমি ভোগ চুগ চলি আছে। মই আন্ধক মাতছোঁ, আহিব নাই এতিয়ালৈ।
ইতিয়া কেইটা বাজিল নকচোন তুমি তাই দিনটো গেছি আজি হা ইয়াৰ কাৰণে কিয়া কিবা গিলা কৰি আছে তাতে যাই এলে ভাল কথা নহয় পূজা আছ কি কৰবে উপায় নাই আৰু এতিয়া ইয়াৰ উপায় নাই পূজা হল নাকি হল খালি শান্তি হল নাই শান্তি নাই শান্তি হল পূজা মানুহ এক বেচ গেলাকো হল তুন্দে বাকি আছে তন্দে আৰু মই বাকি আছো তো কৰবে লাগে ও বহা অলপমান অলপ পিছতে ভোক দি আছে মানে এই অলপ এটা বেচ বহিছি সেইটো হোৱাৰ পিছত ফটা কোনি দিলাক তোমাক ইমান ধুনীয়াকে আপনি দিছে অঁ লগুন নলা কিনে যি ফটা দিছে লগুন নলা মানুহ একশ পাৰিম মই তাৰমানে এইটোৱেই প্ৰমাণ তোৰ নাজে মোক মাত ফুৰে ঠিকে আছে নামটো জাষ্টিফাই কৰে আৰু এই ভাত হেৰিটো খাব মাতিছে খিচৰি ভোগ ভোগ ভোগটো কয় আহা ভাত হিচাপে নাখায় প্ৰসাদ হিচাপে তুমি লোৱা ইমান দিনে হাতি মান বুঝছ এখন মোৰ এখন ৰিভিউ ৰিভিউ দিবে নেকি এইটো ফাদাৰ এখন মোৰ খাই লওঁ দিয়ক খাই উঠি কিনে কৈ আছো ভাত তাত খাই জাষ্ট অলপ বিছনাত দীঘল দিছোঁ এই পেট টেট গোটাই একদম টানি দিছে খাওঁতেও দেৰি হ'ল খিচৰিটো খালি পেটটো টানি ধৰে আৰু খিচৰি খালি কি জানো না পানীৰ পেলায় খুব পানীৰ পেলায় খিচৰি খালি অলপ বাগাত দিছোঁ আৰু এতিয়া যাবও লাগিব খিচৰি খাই কোনি তলকা মাৰে খিচৰি খাই তলকা মাৰে থৈ দিয়া এইখান অলপ তাতে ৰুমটো কিন্তু কিছু এটা ভাল লাগে তোমাৰ ৰুমটো কিছু ভাল লাগে তোমাৰ এই বুক ষ্টলটো ভাল লাগে চাওকচোন কিমান কিতাপ আছে দেখছি সুন্দৰ কিতাপ আছে এইগিলাখান চাওক বঢ়িয়া বঢ়িয়া কিতাপ আছে কিমান পঢ়িব কিমান পঢ়িব কিতাপ পঢ়ে যদি আনকো বায়োমেট্ৰিকত কণ্টেক্ট কৰিব এতিয়া কিতাপ পাই যাব বহুত কিতাপ আছে ইয়াতে বহুত কিতাপ আছে বিভিন্ন কিতাপ আছে ইয়াতে আপোনাৰ চুটি গল্প উপন্যাস অনুবাদ গ্ৰন্থ কিমান চাব চব আছে চব কিবা নিব পৰা বস্তু আছে নিব পৰা কিতাপ আছে কিতাপত বাদে কিবা বেলেগ নাই নিব পাৰা টকা পইচা নাই কিতাপৰ জেগাত টকা পইচা নহয় ভঁৰালটো কোৱাই আছে তোমাৰ সেই গ'ল এতিয়া যাই থাকো ঘৰত যাই থাকো এতিয়া চব বিদায় বাই বাই ভাল লাগিল বঢ়িয়া 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 সুন্দৰ আছে একদম সুন্দৰ সুন্দৰ খানাও ভাল ঠিক আছে যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰখিনি কৰি দিব নেক্সট ভিডিঅ'ত লগ পাম বাই বাই